নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত এটা কুৱেশ্যন ডিছকাছ কৰিম। যিটো কুৱেশ্যন মই যোৱাকালি মোৰ ইউটিউবৰ পষ্টত মই দিছিলোঁ। আৰু মূল বিষয়লৈ অহাৰ আগতেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত দুই এটা কথা আপোনালোকক ক'ব খোজোঁ। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, যিটো অসমীয়াত আমি কৃত্ৰিম বুদ্ধিমত্তা বুলি কওঁ, এই যি বিষয়, এই বিষয়টো আমাৰ আগন্তুক যি পৰীক্ষাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এটা বিষয়। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত আমি এছেও পাব পাৰোঁ বা বিভিন্ন ধৰণৰ কুৱেশ্যন আমি পাব পাৰোঁ। গতিকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যিটো টপিক, সেই টপিকটো আমি বহলভাৱে ডিছকাছ কৰিম মোৰ আগন্তুক ভিডিঅ'ত। কাৰণ আমাৰ বাৰত মই ইয়াৰ ওপৰত যথেষ্টখিনি প্ৰস্তুতি চলাইছিলোঁ। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আজিকালি কি ক্ষেত্ৰত ব্যৱহাৰ হোৱা নাই? এগ্ৰিকালচাৰৰ পৰা ধৰি আমি বিভিন্ন ক্ষেত্ৰত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰোঁ। গতিকে প্ৰত্যেকটো ছেক্টৰত কি ধৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰা হৈছে, সেই বিষয়ে আমি সবিশেষ আলোচনা কৰাৰ প্ৰয়োজন আছে। কিন্তু আজিৰ এই ভিডিঅ'টোত মই কেৱল মাত্ৰ এটা প্ৰশ্নৰ ওপৰত আলোচনা কৰিম যে আমি সেই প্ৰশ্নটো কি ধৰণে লিখিব পাৰোঁ। স্ক্ৰীনত দেখাৰ ধৰণে প্ৰশ্নটো হ'ল, The application of artificial intelligence as a dependable source of input for administrative rational decision making is a debatable issue. অৰ্থাৎ আমি এডমিনিষ্ট্ৰেশ্যনত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ব্যৱহাৰ কৰাটো এটা বিতৰ্কিত বিষয় বুলি কোৱা হৈছে। ক্ৰিটিকেলি এক্সামাইন দ্য ষ্টেটমেণ্ট ফ্ৰম দ্য ইথিকেল পইণ্ট অফ ভিউ। এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটো ডেফিনেটলি আপোনালোকে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছে বা চলাবই 100%। কিন্তু কেতিয়াবা এনেকুৱা কিছুমান টপিক আহিব য'ত আমাৰ কোনো ধৰণৰ বিশেষ প্ৰিপেৰেশ্যন নাথাকিব। তেতিয়া আমি কেনেধৰণে সেই প্ৰশ্নটো এটেম্প কৰিম? তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, তাত যিখিনি কি ৱৰ্ডছ আছে, ইয়াত যি ধৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটা শব্দ আমি পালোঁ, তাৰ লগত আছে ডিপেণ্ডেবল চ'ৰ্চ অফ ইনপুট, ক'ত এডমিনিষ্ট্ৰেটিভ ৰেচনেল ডিচিশ্যন মেকিং, আৰু লগতে এটা খুব ইম্পৰ্টেণ্ট শব্দ দিছে ইথিকেল পইণ্ট অফ ভিউ। আমি কি ধৰণে এনচাৰটো ফ্ৰেম কৰিম, ইন্ট্ৰডাকশ্যন এটা থাকিব, ক্ৰিটিকেলি এক্সামাইন যিহেতু দিছে সেইকাৰণে আমি পজিটিভ নিগেটিভ দুইটা বিষয়ে আলোচনা কৰিম, আৰু ইথিকেল পইণ্ট অফ ভিউ দিছে 10 নম্বৰৰ কাৰণে হয়। গতিকে আমি ইয়াত গোটেই যি কি ইনিচিয়েটিভ চৰকাৰে লৈছে বা কেনেকুৱা ধৰণৰ ষ্টেপ লোৱা হৈছে, গোটেইখিনি আমি আলোচনা কৰিবলৈ আমাৰ স্পেচ নহয়গৈ। গতিকে আমি প্ৰ'জ কনছখিনি লিখি আমি এটা বেলেঞ্চ এপ্ৰ'চ দি পেলাই কনক্লুজন দিম। আমি ডাইৰেক্টলি নিগেটিভ বুলি কৈ নিদিওঁ। এতিয়া আমি এনচাৰটো লৈ চাওঁ। স্ক্ৰীনত দেখাৰ ধৰণে মই যি ধৰণে লিখিছোঁ, সুন্দৰ পিচাই CEO গুগলৰ হয়, সকলোৱে জানে। তেওঁৰ এটা ষ্টেটমেণ্ট মই ইয়াত ইন্ট্ৰডাকশ্যন হিচাপে দিছোঁ। AI is the future of government efficiency, transparency and citizen service, but it must be used responsibly with accountability and safeguards. Next মই লিখিছোঁ AI as an input in administrative rational decision making. পজিটিভ, প্ৰথম লিখিম পজিটিভখিনি। Efficiency in public administration. For example, AI chatbots to address citizens' queries in real time. Next, enhance policy formulation. AI application in disaster management, predict natural calamities, enabling timely intervention. Seat লিখিছোঁ transparency and accountability, thereby minimizing opportunities for corruption and bias. Did as a real-time monitoring. AI driven tool like drone technology and satellite imaging monitor infrastructure project, environmental condition, etc. Negatives যেহেতু ইথিকেল পইণ্ট অফ ভিউ দিছে, গতিকে মই ইথিকেল কনচাৰ্নছখিনি মেইনকৈ দিছোঁ। Ethical concerns are first to all lack of transparency as AI decisions are not always intelligible to human. Second, AI is not neutral as AI-based decisions are susceptible to inaccuracies, discriminatory outcomes. Third, concerns for fairness and risks for human rights and other fundamental values. মানে ethical point of view মই লিখিছোঁ। 4 নম্বৰ হ'ল use of AI in surveillance raises concern about citizens, privacy and freedom. Next, second point to hold bias algorithms lead to discriminatory outcomes. Third to main point hold digital divide and skill gaps are another concerns. Lack of trained personnel to manage AI system hampers its effective integration into governance. Our last one conclusion issue, the adoption of AI in administration has the potential to revolutionize, but challenges must be addressed through robust policy framework.
আৰু তাত মই পজিটিভ নিগেটিভ দুইটাৰ বেলেঞ্চ এপ্ৰ'চটো দিছোঁ যে পটেঞ্চিয়েলিটি আছে বাট চেলেঞ্জেছখিনি আমি এড্ৰেছ কৰিব লাগিব ৰবাষ্ট পলিচি ফ্ৰেমৱৰ্কৰ জৰিয়তে। এতিয়া কথা হ'ল মেইন ইণ্টাৰেষ্টিং পইণ্টটো হ'ল যে আমি যথেষ্টখিনি লিখিব পাৰোঁ, মোৰ বিশ্বাস আছে বা ময়ো লিখিব পাৰিম, আপোনালোকেও পাৰিব। বাট মেইন যিটো চেলেঞ্জ হ'ল যে সেই কম সময়ত আপুনি দুখন পেজত অৰ্থাৎ এখিলা পেজৰ দুটা ছাইডত আপুনি 150 ৱৰ্ডছৰ 10 নম্বৰ মাৰ্কছৰ এনচাৰটো লিখিছে। কেতিয়াবা এনেকুৱা হয় যে লিখি শেষ হোৱাৰ পিছত এই পইণ্টটো খুব ভাল আছিল, দিব লাগে, এনেকুৱা ধৰণৰ কথাও মনলৈ আহে। দুই এটা কাটকুটো কৰিব লগা হ'ব পাৰে, কিন্তু মই যেতিয়া পৰীক্ষা দিছিলোঁ খুব চেষ্টা কৰিছিলোঁ যাতে কাটিব লগা নহয়, কাৰণ স্পেচ যিহেতু কম। আৰু কাটিলেও আপোনালোকে কেৱল মাত্ৰ এটা আণ্ডাৰলাইন কৰি ডাইৰেক্ট মাজত কাটি দিব, আৰু বেছি এনেকৈ মোহাৰি বা খুব বেছিকৈ কাটকুট কৰিব নালাগে। এইটো যিকোনো পৰীক্ষাৰ ক্ষেত্ৰতে হয়। এতিয়া নেক্সট কথা হ'ল যে আজি যিহেতু ছানডে, মই যথেষ্টখিনি চেষ্টা কৰিম মেক্সিমাম টপিক আপোনালোকক দিবৰ কাৰণে। অকণমান সময়ৰ প্ৰয়োজন হয় যিহেতু মই নিজে টাইপ কৰিব লাগে আৰু প্ৰিপেয়াৰ কৰি পেলাই আপোনালোকক দিব লগা হয়। কিন্তু এই ভিডিঅ'টোৰ শেষত মই আৰু এটা কথা আপোনালোকক ক'ম, মোৰ যিখিনি কৰিব লগা কাম আছে মই ডেফিনেটলি কৰি যাম আপোনালোকৰ কাৰণে। আৰু মোৰ যিটো মটো হয় মই সেইটোতো অলৰেডি কৈছোৱে যে বহু ছাত্ৰ ছাত্ৰী এনেকুৱা থাকে যি বিভিন্ন কোচিং চেণ্টাৰত গৈ পেলাই তেওঁলোকৰ প্ৰস্তুতি চলাব নোৱাৰে। গতিকে তেওঁলোকে সেই সুবিধাটো যাতে মোৰ জৰিয়তে বা আন বিভিন্নজনৰ জৰিয়তে পাই তেওঁ ঘৰতে যাতে প্ৰস্তুতি চলাব পাৰে, আৰু কিবা যদি ডাউট থাকে সেই ডাউটছখিনি যাতে মোৰ জৰিয়তে তেওঁলোকৰ ছল্ভ হয় যিমান পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰোঁ। আৰু আপোনালোকৰ মাজত যেতিয়া ইণ্টাৰেকশ্যন এটা থাকে, অৰ্থাৎ সেই ইণ্টাৰেকশ্যনটো যেতিয়া কমেণ্টছৰ জৰিয়তে বিল্ড হয়, তেতিয়া কিন্তু মোৰ আৰু বেছি এনাৰ্জি এটা পোৱা যায়, আৰু বেছি কনফিডেন্সটো বাঢ়ে যে মোৰ জৰিয়তে অতি কমেও 10জন বা 20জন ছাত্ৰ ছাত্ৰীয়ে কিবা এটা বেনিফিট পাই আছে, আৰু সেইটো হ'লে এটা ইনস্পিৰেশ্যন পোৱা যায় আৰু মটিভেশ্যন পোৱা যায়। গতিকে মই এইটোকে ক'লো আপোনালোকক, আপোনালোকে পঢ়ি থাকক, সময় নষ্ট নকৰিব। মই যিমান পাৰোঁ ইফেক্টিভলি আপোনালোকক মেইন টপিকবোৰ আপোনালোকক প্ৰভাইড কৰিবৰ কাৰণে চেষ্টা কৰিম। এই ভিডিঅ'টো ইমানতে থৈছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। কিপ ষ্টাডিং, ষ্টে টিউন, নমস্কাৰ।